15 ছেপ্টেম্বৰৰ পৰা আমি পুনৰ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু তাৰ এই কাৰ্যসূচী চলাই যোৱাৰ মাজতে অসম চৰকাৰৰ লগত আমি আলোচনাত মিলিত হ'বলগীয়া হৈছিলে যোৱা 10 ছেপ্টেম্বৰ তাৰিখে 25 ছেপ্টেম্বৰ তাৰিখে তো আমি আলোচনাত কি পালোঁ কি নাপালোঁ কি কথা হ'ল এই গোটেই কথাখিনি আপোনালোকৰ লগত জ্ঞাতাৰ্থে কৰিবৰ বাবে আৰু অসমৰ ৰাইজক অৱগত কৰিবৰ বাবে আমি আপোনালোকক ইয়ালৈ মাতি আনিছিলোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী দেৱৰ লগত আমি প্ৰায় 2 ঘণ্টা জোৰা আলোচনা হ'ল। আলোচনাত আমি জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আমি প্ৰায় বহুখিনি কথা আলোচনা কৰা হ'ল। আলোচনাৰ অন্তত আমি চৰকাৰৰ বহুত সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আমাৰ মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো মাত্ৰ নৱেম্বৰ 25 তাৰিখে তেখেতলোকে প্ৰতিবেদন আমাৰ প্ৰতিবেদন উত্থাপন কৰি বিধানসভা উত্থাপন কৰি কেন্দ্ৰলৈ পঠাই দিয়াৰ 26 তাৰিখে কেন্দ্ৰলৈ পঠাই দিম বুলি তেখেতলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু সেইবাবে আমি চৰকাৰৰ বহু আলোচনাৰ সিদ্ধান্ত সকলো ৰাইজৰ সিদ্ধান্ত মৰ্মে আমাৰ জনগোষ্ঠীটোৰ কেইটা সংগঠনৰ যৌথ সভা অনুষ্ঠিত হৈ গ'ল। আমাৰ সংগঠনৰ গণতা সমিতিৰ সভা অনুষ্ঠিত হৈ গ'ল। সকলো সিদ্ধান্তৰ মৰ্মে আমি কাৰ্যসূচীটো আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী যোৱা 26 ছেপ্টেম্বৰৰ নিশা 12 বজাৰ পৰা আমি স্থগিত ৰাখিছোঁ, সাময়িকভাৱে স্থগিত ৰাখিছোঁ। যদি চৰকাৰখনে আমাৰ কথাখিনি যদি কোনো গুৰুত্ব প্ৰদান নকৰে 25 তাৰিখে যদি তেখেতে বিধানসভা উত্থাপন নকৰে পুনৰ আমাৰ সংগঠনকেইটাৰ সদৌ মৰাণ ছাত্ৰকে ধৰি মৰাণ জনগোষ্ঠী কেওটা সংগঠনৰ নেতৃত্বত পুনৰ 27 নৱেম্বৰৰ পৰা আমি পুনৰ আন্দোলন ঘোষণা কৰিম বুলি আমি এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই কথাখিনি আপোনালোকক ক'বৰ কাৰণে আপোনালোক ইয়ালৈ মাতি পঠাইছিলোঁ আৰু আমি ক'ব বিচাৰিছোঁ চৰকাৰখনে বিভিন্ন ধৰণৰ কথা আমাক প্ৰলোভন দিও আমি কোনো প্ৰলোভনক আমি ক্ৰেপ কৰা নাই। আমি সকলোতকৈ ঊৰ্ধত জনজাতিকৰণৰ বিকল্প কোনো আলোচনাই কৰা নাই। গতিকে এই আলোচনাৰ সিদ্ধান্তৰ যথেষ্টখিনি আমি ফলপ্ৰসূ হৈছে বুলি ভাবিছোঁ আৰু ইয়াৰ যদিহে আমি কিন্তু সাময়িকভাৱেহে আমাৰ আন্দোলনটো স্থগিত ৰাখিছোঁ 2 মাহৰ কাৰণে, কিন্তু যদিহে তেখেতৰ চৰকাৰখনে যদি পুনৰ যদি আমাৰ সিদ্ধান্তবিলাক আমাৰ কথাখিনিক যদি গুৰুত্ব প্ৰদান নকৰে নিশ্চিতভাৱে পুনৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তাৰ মাজতে অহা 6 কি 7 অক্টোবৰ ডেটটো 7 অক্টোবৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মৰাণ জনগণৰ প্ৰায় 200 গৰাকীমান বিষয়ববী ৰাইজৰ উপস্থিতিত আমাৰ আলোচনা এখন হ'ব ডিব্ৰুগড়ত। গতিকে এই আলোচনাৰ আমি যথেষ্টখিনি কথাও আলোচনা কৰিম। নিশ্চিতভাৱে আমাৰ আলোচনা আৰু বহুখিনি ৰৈ গ'ল। গতিকে এই কথাখিনি আমি আলোচনা কৰিম বুলি ভাবিছোঁ আৰু আশা ৰাখিছোঁ যে তাতো এটা সমাধান সূত্ৰ পাব, জনগোষ্ঠীটো ভাল ন্যায় পাব বুলি ভাবিছোঁ। আৰু আপোনালোকক আৰু এটা কথা এই মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে জনজাতিকৰণ আন্দোলন যেনে ক্ষিপ্ৰতাৰে মৰাণ জনগণে লৈ আহিলে, সকলো মৰাণ আবাল বৃদ্ধ বনিতা আমাৰ আন্দোলনত অংশগ্ৰহণ কৰিলে। বহু সাংবাদিক বন্ধুসকলে আমাক যেনেদৰে আন্দোলনখন প্ৰচাৰ প্ৰসাৰত আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিশ্বৰ প্ৰেক্ষাপটত আন্দোলনটো উপস্থাপন কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিলে আৰু লগতে বিভিন্ন মহলে এই আন্দোলনখন চলাই যাওঁতে বিভিন্ন মহলে আমাক সহায় সহযোগিতা কৰিলে। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলোলৈ ধন্যবাদ জনাইছোঁ। অনাগত দিনত হ'বলগীয়া কাৰ্যসূচীত আপোনালোকৰ সবল অংশগ্ৰহণ আৰু সহায় সহযোগিতা আমি সকলো ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছোঁ আৰু সাংবাদিক বন্ধুসকলৰ পুনৰ সহযোগিতা আমি মৰাণ ছাত্ৰ সন্থাই কামনা কৰিলোঁ। লগতে আজি পুনৰ আমাৰ কৈছোঁ যে আমি এই অনুষ্ঠানলৈ অহাৰ বাবে মই সকলো সাংবাদিক বন্ধুসকলক ধন্যবাদ জনালোঁ। আৰু আমি কোনো দিনেই জনগোষ্ঠীটোৰ হলঠেকত কৰিবলগীয়া বা জনগোষ্ঠীটোৰ বিচলিত কৰিব পৰা বা আমি আচলতে বিচলিত হ'ব পৰা কাম নকৰোঁ, সেই কথাটো স্পষ্ট। আপোনালোকে যি বিষয় আছে কৈছোঁ যে আমি সাধাৰণ জনতাৰ মাজত গৈ এই বিষয়খিনি উত্থাপন কৰা হ'ব আৰু সাধাৰণ জনতাৰ লগত থাকি আচলতে জনজাতিকৰণৰ সংগ্ৰামখন অব্যাহত ৰখা হ'ব আৰু প্ৰতিটো বিষয় যিহেতু চৰকাৰৰ লগত হোৱা প্ৰতিটো বিষয়ে প্ৰত্যেকজন মৰাণ মানুহে জানিব পৰাকৈ আচলতে আমি ব্যৱস্থাখিনি কৰিম, এই কথাটো যদিহে ইয়াৰ পাছতো তেখেতে ব্যৱস্থা গ্ৰহণ নকৰে, আমি স্পষ্টভাৱে কৈছোঁ যে তেখেতলোকে যদি ইয়াৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে সম্পূৰ্ণৰূপে আন্দোলন নিশ্চিতভাৱে হ'ব। কোনো আমি কোৰ্ট অফ কণ্ডাক্ট কি আছে সেইটো কথা আমি নামানো, স্পষ্ট কথা। দ্বিতীয় কথা হ'ল যদিহে নকৰে তেখেতলোকে প্ৰত্যেক মৰাণ মানুহ ঘৰে গৈ হ'লেও আমি বিজেপি বৰ্জন কৰিবৰ কাৰণে নিৰ্বাচন বৰ্জন কৰিবৰ কাৰণে নিশ্চিতভাৱে কম আৰু প্ৰত্যেক মৰাণ মানুহে এই আমাৰ কথাখিনি মানি ল'ব আৰু বিজেপি চৰকাৰখন যে আমাৰ মাজৰ পৰা উফৰাই পেলাম, আমাৰ যিটো তেখেতসকলে সপোন দেখিছে 26 চনৰ
পুনৰ শাসন লোৱা সপোন দেখিছে যদিহে আমাৰ কথাখিনি সিদ্ধি নকৰে আমাৰ কাৰ্য বিষয়খিনি যদি নকৰে তেনেহ'লে কিন্তু আমি বেলেগ ধৰণকে বেলেগ পন্থা ল'বলৈ আমি কুণ্ঠবোধ নকৰিম